অনুভৱটো হয়েই সেইটো কথা বাৰু মই নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। বিভিন্ন মহলৰ বুদ্ধিজীৱীসকলে যিখিনি যিখিনি মানুহ আছে এই প্ৰক্ৰিয়াটোৰ লগত জড়িত যিসকল গুণীজ্ঞানী ব্যক্তি আছে তেওঁলোকে অলৰেডি প্ৰকাশ কৰি আছে, আমিও কৰি আছোঁ প্ৰকাশ। কিন্তু কথা হৈছে যে আমি ন্যায় আশা কৰিবলৈ হ'লে আমি যিখিনি কাম কৰাৰ প্ৰয়োজন আছিলে আৰম্ভণিতেই প্ৰাথমিক অৱস্থাতেই সেইখিনি কাম কৰা নহ'ল। গতিকে আজিৰ তাৰিখত মানে অতি দুখেৰে জনাবলগীয়া হৈছে যে যিটো ধৰণৰ ব্যৱস্থা তেওঁলোকে লৈছে হাতত বা যি ধৰণে ন্যায় প্ৰক্ৰিয়াটো আগবাঢ়িছে তাত অকল মই নহয় সমগ্ৰ অসমবাসী ৰাইজ ক্ষোভিত। আজিৰ তাৰিখত মই নতুনকৈ কোৱাৰ কোনো প্ৰয়োজনীয়তা নাই যে এখন ৰাজ্যৰ শাসক যিটো চৰকাৰ সেই চৰকাৰখন যদি ৰাজ্যৰ ব্যথা যদি বুজি নাপায় তেতিয়াহ'লে তেওঁলোকতকৈ ব্যৰ্থ কোনো নাই বুলি মই ভাবোঁ। গতিকে আজিৰ তাৰিখত আমাৰ মনৰ যিবোৰ ক্ষোভ, আমাৰ মনৰ যিবোৰ সমস্যা, আমাৰ জীৱনৰ যিবোৰ সমস্যা, যি আৰ্থিক সমস্যাৰ মাজত অসমীয়া জাতিটো পাৰ হ'বলগীয়া হৈছে, আজি আৰ্থিক সমস্যা হোৱাৰ লগে লগে আপুনি কেৱল অৰ্থহীন এখন সমাজ নহয়, লগে লগে তাত অপৰাধ বাঢ়ে, অপৰাধ বৃদ্ধি পায়। গতিকে এই আটাইবোৰ বস্তু আচলতে আমি যদি চালি জাৰি চাই যদি এখন চৰকাৰ আগুৱাব নোৱাৰে মই ভাবোঁ সেইখন চৰকাৰ ব্যৰ্থ চৰকাৰ। গতিকে তেনেকুৱা ধৰণৰ কাম কাজত আজি আমি আগবাঢ়িবলৈ হ'লে আমি জাতিটোৱে যদি আমি যেতিয়া বিবেচনা কৰিম, আমি যেতিয়া সকলোৱে বুজি পাম যে আচলতে আমি কি কৰা উচিত, তেতিয়াহে কিন্তু আমাক যিটো বিচাৰে আমি পাম, নহ'লে আমি কেৱল বাইট দি থাকোঁতে সময় গৈ থাকিব। প্ৰকৃততে জুবিন দাই ন্যায় পাবগৈনে বাৰু? মোৰতো এতিয়ালৈকে লগা নাই পাব যেন, মোৰতো এতিয়ালৈকে লগা নাই। গতিকে যিটো ধৰণে আগবাঢ়িছে বা যি ধৰণৰ গাফিলতি অলৰেডি হৈ গ'ল, এতিয়া নতুনকৈ কৰাৰ কোনো কথা নাই। যি ধৰণৰ সোধ পোছ যিকেইজন মানুহক আৰম্ভণিতে হ'ব লাগিছিল তেওঁলোক আহি 15-20 দিন সময় তেওঁলোক ঘূৰি ফুৰিলে, তাৰপিছত তেওঁলোকক পূজাৰ ছুটি দিয়া হ'ল এৰেষ্ট কৰিবলৈ। যদি কৰিব নোৱাৰে এখন চৰকাৰে, এখন যদি ৰাজ্য চৰকাৰে যদি এজন প্ৰৱাসী মানে হেৰিত থকা অসমীয়া এজনক যদি তেওঁলোকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে সময়ত, সেইটোত আৰু গাফিলতি আৰু নতুনকৈ মই কোৱাৰ কিবা প্ৰয়োজন আছে জানো? অনুভৱটো হয়েই সেইটো কথা বাৰু মই নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। বিভিন্ন মহলৰ বুদ্ধিজীৱীসকলে যিখিনি মানুহ আছে এই প্ৰক্ৰিয়াটোৰ লগত জড়িত যিসকল গুণীজ্ঞানী ব্যক্তি আছে তেওঁলোকে অলৰেডি প্ৰকাশ কৰি আছে, আমিও কৰি আছোঁ প্ৰকাশ। কিন্তু কথা হৈছে যে আমি ন্যায় আশা কৰিবলৈ হ'লে আমি যিখিনি কাম কৰাৰ প্ৰয়োজন আছিলে আৰম্ভণিতেই প্ৰাথমিক অৱস্থাতেই সেইখিনি কাম কৰা নহ'ল। গতিকে আজিৰ তাৰিখত মানে অতি দুখেৰে জনাবলগীয়া হৈছে যে যিটো ধৰণৰ ব্যৱস্থা তেওঁলোকে লৈছে হাতত বা যি ধৰণে ন্যায় প্ৰক্ৰিয়াটো আগবাঢ়িছে তাত অকল মই নহয় সমগ্ৰ অসমবাসী ৰাইজ ক্ষোভিত। আজিৰ তাৰিখত মই নতুনকৈ কোৱাৰ কোনো প্ৰয়োজনীয়তা নাই যে এখন ৰাজ্যৰ শাসক যিটো চৰকাৰ সেই চৰকাৰখন যদি ৰাজ্যৰ ব্যথা যদি বুজি নাপায় তেতিয়াহ'লে তেওঁলোকতকৈ ব্যৰ্থ কোনো নাই বুলি মই ভাবোঁ। গতিকে আজিৰ তাৰিখত আমাৰ মনৰ যিবোৰ ক্ষোভ, আমাৰ মনৰ যিবোৰ সমস্যা, আমাৰ জীৱনৰ যিবোৰ সমস্যা, যি আৰ্থিক সমস্যাৰ মাজত অসমীয়া জাতিটো পাৰ হ'বলগীয়া হৈছে, আজি আৰ্থিক সমস্যা হোৱাৰ লগে লগে আপুনি কেৱল অৰ্থহীন এখন সমাজ নহয়, লগে লগে তাত অপৰাধ বাঢ়ে, অপৰাধ বৃদ্ধি পায়। গতিকে এই আটাইবোৰ বস্তু আচলতে আমি যদি চালি জাৰি চাই যদি এখন চৰকাৰ আগুৱাব নোৱাৰে মই ভাবোঁ সেইখন চৰকাৰ ব্যৰ্থ চৰকাৰ। গতিকে তেনেকুৱা ধৰণৰ কাম কাজত আজি আমি আগবাঢ়িবলৈ হ'লে আমি জাতিটোৱে যদি আমি যেতিয়া বিবেচনা কৰিম, আমি যেতিয়া সকলোৱে বুজি পাম যে আচলতে আমি কি কৰা উচিত, তেতিয়াহে কিন্তু আমাক যিটো বিচাৰে আমি পাম, নহ'লে আমি কেৱল বাইট দি থাকোঁতে সময় গৈ থাকিব। প্ৰকৃততে জুবিন দাই ন্যায় পাবগৈনে বাৰু? মোৰতো এতিয়ালৈকে লগা নাই পাব যেন, মোৰতো এতিয়ালৈকে লগা নাই। গতিকে যিটো ধৰণে আগবাঢ়িছে বা যি ধৰণৰ গাফিলতি অলৰেডি হৈ গ'ল, এতিয়া নতুনকৈ কৰাৰ কোনো কথা নাই। যি ধৰণৰ সোধ পোছ যিকেইজন মানুহক আৰম্ভণিতে হ'ব লাগিছিল তেওঁলোক আহি 15-20 দিন সময় তেওঁলোক ঘূৰি ফুৰিলে, তাৰপিছত তেওঁলোকক পূজাৰ ছুটি দিয়া হ'ল এৰেষ্ট কৰিবলৈ। যদি কৰিব নোৱাৰে এখন চৰকাৰে, এখন যদি ৰাজ্য চৰকাৰে যদি এজন প্ৰৱাসী মানে হেৰিত থকা অসমীয়া এজনক যদি তেওঁলোকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে সময়ত, সেইটোত আৰু গাফিলতি আৰু নতুনকৈ মই কোৱাৰ কিবা প্ৰয়োজন আছে জানো? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।